ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ গুৰুত্বপূৰ্ণ মন্তব্য। এজন আহোম হিচাপে তেওঁ নিজকে আহোমসকলৰ জনজাতিকৰণৰ পক্ষত বুলি দাবী কৰে। বৰ্তমানৰ জনজাতিসকলৰ কোনো হানি বিঘিনি নোহোৱাকৈ চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। চিলাপথাৰত দেওবাৰে লাচিত দিৱসৰ অনুষ্ঠানত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ছয় জনগোষ্ঠীৰ জনগোষ্ঠীকৰণটো কেৱল আহোমেই নহয়, প্ৰতি অসমীয়াই বিচাৰে। কিন্তু এইটো কথা ঠিক যে আমি মুখ্যমন্ত্ৰী দেৱৰ পৰা আমালৈকে আমি সকলোৱে এটা বিচাৰো যে বৰ্তমান যিকেইটা জনজাতি আছে সেই জনজাতি কেইটাৰ যাতে 0.0001% তেওঁলোকৰ হানি বিঘিনি নহয়। অৰ্থাৎ আমাৰ ইতিমধ্যে থকা প্ৰতিটো জাতিৰ জনগোষ্ঠীয়ে যিকেইটা জনজাতি ৰূপে স্বীকৃত তেওঁলোকে পাই অহা সুবিধা, তেওঁলোকে পাই অহা সংৰক্ষণ, তেওঁলোকে পাই অহা সুৰক্ষাৰ এক বিন্দু হানি বিঘিনি নোহোৱাকৈ আমাৰ প্ৰত্যেক ছয় জনগোষ্ঠীৰ যি দাবী কৰিছে প্ৰত্যেকে সেইটো বিচাৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে সেইটো বিচাৰিছে। গতিকে আমি আশাবাদী যিবিলাক সাংবিধানিক কথা থাকে, যিবিলাক অন্যান্য যিখিনি কাম আৰু হোৱাটো খুবেই জৰুৰী সেইখিনি তাৎক্ষণিকভাৱে হোৱাটো প্ৰত্যেক অসমীয়াই বিচাৰে, প্ৰত্যেক আহোমে বিচাৰে। মই এগৰাকী আহোম যুৱক হিচাপে বিচাৰো। গতিকে তাত কোনো ক'বলৈ দ্বিধাগ্ৰস্ততা নাই। কিন্তু এইটো কথা আমি নিশ্চিতি প্ৰদান কৰিছো যে আমিও বিচাৰো যে কাৰো হানি বিঘিনি নহওক। কাৰণ আহোমৰ কথাই এইটো যে সকলোৰে বিকাশ, সম বিকাশ। চাওলুং চুকাফাই যিটো মন্ত্ৰ আমাক শিকাই গৈছে যে সকলোৰে সম বিকাশ হ'ব লাগে, কাৰো হানি বিঘিনি হ'ব নালাগে। গতিকে সেই সূত্ৰতে আমি সকলোৰে উন্নয়ন বিচাৰিছো, বিকাশ বিচাৰিছো আৰু যাৰ যি প্ৰাপ্যৰ যোগ্যতা আছে তেওঁলোকক সকলোৱে জনগোষ্ঠীৰ স্বীকৃতি পোৱাটো